এবাৰো নাভাবিলে যে এই আচৰিত হৈছো গতিকে মই আৰু বেছি নকওঁ মই আৱেগিক হৈ যোৱাৰ কাৰণ আৰু মই হয়তো বাচিব থাকিব পৰা নাই আপোনালোকে নিশ্চয় জানিব যে মোক আত্মহত্যা কৰাৰ বাহিৰত মই পদ ল'ব নোৱাৰো আৰু মৌলানা বদৰুদ্দিন আজমল সাহেব হয়তো 2-4 দিনৰ ভিতৰতে হয় মই এই খবৰটো পাব যে ৰফিকুল আৰু দুনিয়াত নাই আৰু তেখেতে আহিছে মোক জানাজা কৰে মই এইখিনি কথা কৈ আজি আপোনাৰ পৰা মই বিদায় লৈছো আপোনালোকে মোক বিদায় দিয়ক